কিয় নাহিলে কি কাম নাই পৰহিৰ দিনটোত মোৰ লগত কথা পাতিছে ফোনত আহিম বুলি এতিয়া 5 দিনৰ আগত গা ভাল নাই বুলি আপুনি মোক কৈছে বাকি কথা ক'বলৈ পোৱা নাই নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ প্ৰতিবেদন প্ৰিয় বন্ধু বান্ধৱীসকল শিৱসাগৰ বিধায়ক অখিল গগৈয়ে সন্মুখত এজন ঠিকাদাৰক থিয় কৰাই এনেকুৱা কুকুৰ গালি দিছে নহয় কোনো এজন অসমৰ বিধায়কে এনেকুৱা ধৰণৰ গালি মানে পৰা দেখা নাই আজি অখিল গগৈয়ে এই ঠিকাদাৰজনক কি ব্যৱহাৰ কৰিছে প্ৰকৃততে এই ব্যৱহাৰ ঠিকাদাৰজনে পাবলগীয়া যোগ্য এই প্ৰতিবেদনটো আপোনালোকৰ ওচৰত দেখাই আছোঁ আপোনালোকে প্ৰতিবেদনটো সম্পূৰ্ণ শেষলৈকে চাব আৰু তাৰ আগতে ক'ব বিচাৰিছোঁ আপুনি যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি সহায় সহযোগিতা কৰিব বুলি আশা কৰিছোঁ তেনেহ'লে পলম নকৰোঁ আহক প্ৰতিবেদনটোৰ মাজলৈ যাওঁ ঠিকাদাৰৰ পক্ষ নল'ব কাম বেয়া কৰিছে মানুহ কেনেকৈ শাস্তি দিছে শিৱসাগৰৰ মানুহ পলিটিকেলি ঠিকা ল'ব তাৰপিছত কাম নকৰিব তাৰপিছত আপোনালোকে ঠিকাদাৰৰ পক্ষ ল'ব নহয় জানো আজি আহিম বুলি কিয় নাহিলে কি কাম নাই পৰহিৰ দিনটোত মোৰ লগত কথা পাতিছে ফোনত আহিম বুলি এতিয়া 5 দিনৰ আগত গা ভাল নাই বুলি আপুনি মোক কৈছে বাকী কথা ক'বলৈ পোৱা নাই তেওঁলোকে ষ্টেণ্ড লৈছে যে ৰাস্তাটো সঁচাকৈ বেয়াকৈ বনাইছে ৰাস্তাটো মানে যেনেকৈ প্ৰগ্ৰেছ হ'ব লাগিছিলে কৰা নাই আপুনি আমাৰ ওচৰৰ মানুহটোৱে উল্টাকৈ আপুনি ঠিকাদাৰটোৰ পক্ষ লৈ কৈছে যে মাটি পোৱা নাই ক'ত মাটি পোৱা নাই কওকচোন আপোনাৰ পৃথিৱীত চব দেখি আছোঁ এই মাটি পোৱা জেগাবিলাকত গোটেই ড্ৰেইনবিলাক খানি খানি আধৰুৱা কৰি থৈ গ'ল 3 মাহৰ আগত ড্ৰেইন খানি থৈ গৈছে আপোনালোকে এজাক বৰষুণ দিলে কোনো মানুহ শিৱসাগৰত থাকিব নোৱাৰে এতিয়া এইটো ষ্টাৰ্ট কৰোঁতে ছাৰ পানী মানে বৰষুণ কণ্টিনিউৱাছ আহি আছে কেলৈ ইমান দেৰিকৈ ষ্টাৰ্ট কৰিছিলে আপোনালোকৰ কামটো যোৱা মাৰ্চ মাহত শেষ হ'ব লাগিছিলে কাম শেষ হ'ব লাগিছিলে তাৰপিছত আকৌ এক্সটেনশ্যন লৈহে আপোনালোকে এতিয়া কাম কৰিছে আৰু কামটো যদি ষ্টাৰ্ট কৰিছিলে তেতিয়াহ'লে কেলৈ আধৰুৱা কৰি ৰাখি দিলে ইয়াতে গোটেই স্কুল কলেজ আছে গোটেইখনত কেনেকুৱা পৰিস্থিতি হৈছে দেখা নাই আজি ঠিকাদাৰ আহিব লাগিছিলে আপুনি আকৌ এনে মাজতে সোমাবলৈ আহিলে মিছা কথাটো কেলৈ কয় ক'ত বেমাৰ হৈছে তেওঁ দেখুৱাওকচোন মেডিকেল চাৰ্টিফিকেট দিবলৈ কওক পৰহি মোক ফোনত কথা পাতিছে ইঞ্জিনিয়াৰলৈ ফোন মাৰিছে মোক লগাই দিছে কৈছে মই একদম 10 বজাৰ আগত পাই যাম আজি আপুনি মোক মিছা কথা ক'বলৈ আহিছে আপুনি আজি ফোন কৰি কৈছে বোলে 5 দিনৰ আগৰ পৰা বেমাৰ 5 দিনৰ আগত মোক নিজে কৈছে 10 বজাৰ আগত পাম 3 দিনত পৰহি কৈছে আমাক সেইটো বুলিয়ে কৈছে বেমাৰ বুলি কেলৈ কৈছে মিছাকে বেমাৰ বুলিয়ে ক'লে সমস্যাটো হৈছে কি আমাৰ লেণ্ড নাই কি লেণ্ড নাই লেণ্ডৰ পে'মেণ্টেই হোৱা নাই সেইখিনি পালোঁ নহয় কি লেণ্ড নাই কি কিহৰ লেণ্ড নাই এই যে খালী থকাবিলাক কৰিছেনে নাই আপোনালোকে দুটা কথা ক'বলৈ আহিছে ৰাস্তাটো মানুহৰ কেনেকুৱা কষ্ট হৈছে সেইটো ভবা নাই লেণ্ড নাই মিছা ফাঁকি অজুহাত মাৰিবলৈ আহিছে বেলেগ মানুহ বুলি ভাবিছে নেকি আপুনি মোৰ আগত এইটো এইবোৰ লেণ্ড হয়নে নহয় এইবিলাক ইয়াত কেলৈ কাম কৰা নাই আপুনি লেণ্ড নাই এনেই ফাঁকি কথা ক'লে এই মানুহজনে যে ক'লে যে আমি এনেকৈ প্ৰগ্ৰেম দি আছোঁ সি প্ৰগ্ৰেম নকৰে সি কৰি আছে আজিৰ দিনটোত 1 কোটি টকাতকৈ কমত কৰি আছে মান্থলি এতিয়া সি 10 কোটি টকাৰ কাম কৰিম বুলি ক'লে কাহানী বাই ডেট পাৰ হৈ গ'ল তাৰপিছতো কাম নকৰে আপুনি আকৌ লেণ্ড নাই বুলি এনেই আপুনি এইবিলাক কথা কৈ দিলে এইটো কিয় নকৰে আপোনাৰ এই চাইডৰ ড্ৰেইনটো আমাৰ কৰিব নালাগে এইটো এক্সিষ্টিং ডেটটো ইম্প্ৰুভ কৰিব লাগে এইটো নকৰে কিয় এইটো এনেকৈ ড্ৰেইন খালি ঠাই কোনোবাই যাব পাৰে নেকি এই ব্যৱসায়ীবিলাকৰ কি হ'ব পানীটো এই ড্ৰেইনটো খান্দি দিয়াৰ পিছত পানীটো জমা হৈ ৰাস্তালৈ আহিলে তো এই ৰাস্তাটো কেনেকৈ মানুহ অহা যোৱা কৰিব তেখেতে বাহিৰৰ মানুহজনে যে এই বস্তুটো বুজি পাইছে আকৌ আপুনি উল্টাকৈ আমাক পাঠ পঢ়াবলৈ আহিছে কি এইবিলাক ফ্ৰী আছেনে নাই লেণ্ড নাই কম্পেনচেশ্যন যিটো ঠাইত দিয়া আছে সেইটো ঠাইত কৰিছেনে নাই এই গোটেই কম্পেনচেশ্যন একদম মই কালি কিমান দূৰলৈকে চাইছোঁ চবলৈকে কম্পেনচেশ্যন দি থোৱা আছে ঠিকাদাৰৰ পক্ষ নল'ব কাম বেয়া কৰিছে মানুহ কেনেকৈ শাস্তি দিছে শিৱসাগৰৰ মানুহ
পলিটিকেলি ঠিকা ল'ব, তাৰপিছত কাম নকৰিব, তাৰপিছত আপোনালোকে ঠিকাদাৰৰ পক্ষ ল'ব, নহয় জানো? আজি আহিম বুলি কিয় নাহিলে? কি গা ভাল নাই? পৰহিৰ দিনটোত মোৰ লগত কথা পাতিছে ফোনত আহিম বুলি, এতিয়া 5 দিনৰ আগত গা ভাল নাই বুলি আপুনি মোক কৈছে। বাকী কথা ক'বলৈ পোৱা নাই। তেওঁলোকে ষ্টেণ্ড লৈছে যে ৰাস্তাটো সঁচাকৈ বেয়াকৈ বনাইছে, ৰাস্তাটো মানে যেনেকৈ প্ৰগ্ৰেছ হ'ব লাগিছিলে কৰা নাই। আপুনি আমাৰ ওচৰৰ মানুহটোৱে উল্টাকৈ আপুনি ঠিকাদাৰটোৰ পক্ষ লৈ কৈছে যে মাটি পোৱা নাই। ক'ত মাটি পোৱা নাই কওকচোন? আপোনাৰ পৃথিৱীত চব দেখি আছোঁ। এই মাটি পোৱা জেগাবিলাকত গোটেই ড্ৰেইনবিলাক খানি খানি আধৰুৱা কৰি থৈ গ'ল। 3 মাহৰ আগত ড্ৰেইন খানি থৈ গৈছে আপোনালোকে। এজাক বৰষুণ দিলে কোনো মানুহ শিৱসাগৰত থাকিব নোৱাৰে। এতিয়া এইটো ষ্টাৰ্ট কৰোঁতে ছাৰ পানী মানে বৰষুণ কণ্টিনিউৱাছ আহি আছে। কেলৈ ইমান দেৰিকৈ ষ্টাৰ্ট কৰিছিলে? আপোনালোকৰ কামটো যোৱা মাৰ্চ মাহত শেষ হ'ব লাগিছিলে, কাম শেষ হ'ব লাগিছিলে। তাৰপিছত আকৌ এক্সটেনশ্যন লৈহে আপোনালোকে এতিয়া কাম কৰিছে। আৰু কামটো যদি ষ্টাৰ্ট কৰিছিলে তেতিয়াহ'লে কেলৈ আধৰুৱা কৰি ৰাখি দিলে? ইয়াতে গোটেই স্কুল কলেজ আছে, গোটেইখনত কেনেকুৱা পৰিস্থিতি হৈছে দেখা নাই? আজি ঠিকাদাৰ আহিব লাগিছিলে, আপুনি আকৌ এনে মাজতে সোমাবলৈ আহিলে। মিছা কথাটো কেলৈ কয়? ক'ত বেমাৰ হৈছে তেওঁক দেখুৱাওকচোন, মেডিকেল চাৰ্টিফিকেট দিবলৈ কওক। পৰহি মোক ফোনত কথা পাতিছে, ইঞ্জিনিয়াৰলৈ ফোন মাৰিছে, মোক লগাই দিছে, কৈছে মই একদম 10 বজাৰ আগত পাই যাম। আজি আপুনি মোক মিছা কথা ক'বলৈ আহিছে। আপুনি আজি ফোন কৰি কৈছে বোলে 5 দিনৰ আগৰ পৰা বেমাৰ। 5 দিনৰ আগত মোক নিজে কৈছে 10 বজাৰ আগত পাম। 3 দিনত পৰহি কৈছে। আমাক সেইটো বুলিয়ে কৈছে, কথাই আপোনাক মই কথা বেমাৰ বুলি কেলৈ কৈছে মিছাকে? বেমাৰ বুলিয়ে ক'লে। বেমাৰ সমস্যাটো হৈছে কি, আমাৰ লেণ্ড নাই। কি লেণ্ড নাই? লেণ্ডৰ পে'মেণ্টেই হোৱা নাই। সেইখিনি পালোঁ নহয়। কি লেণ্ড নাই? কি কিহৰ লেণ্ড নাই? এই যে খালী থকাবিলাক কৰিছেনে নাই আপোনালোকে? দুটা কথা ক'বলৈ আহিছে। ৰাস্তাটো মানুহৰ কেনেকুৱা কষ্ট হৈছে সেইটো ভবা নাই, লেণ্ড নাই মিছা ফাঁকি অজুহাত মাৰিবলৈ আহিছে। বেলেগ মানুহ বুলি ভাবিছে নেকি আপুনি? মোৰ আগত এইটো এইবোৰ লেণ্ড হয়নে নহয়? এইবিলাক ইয়াত কেলৈ কাম কৰা নাই আপুনি? লেণ্ড নাই, এনেই ফাঁকি কথা ক'ব। এই মানুহজনে যে ক'লে যে আমি এনেকৈ প্ৰগ্ৰেম দি আছোঁ, এনেকৈ প্ৰগ্ৰেম দি আছোঁ, সি প্ৰগ্ৰেম নকৰে, সি কৰি আছে আজিৰ দিনটোত 1 কোটি টকাতকৈ কমত কৰি আছে মান্থলি। এতিয়া সি 10 কোটি টকাৰ কাম কৰিম বুলি ক'লে, কাহানী বাই ডেট পাৰ হৈ গ'ল, তাৰপিছতো কাম নকৰে। আপুনি আকৌ লেণ্ড নাই বুলি এনেই আপুনি এইবিলাক কথা কৈ দিলে। এইটো কিয় নকৰে আপোনালোকে? এই চাইডৰ ড্ৰেইনটো আমাৰ কৰিব লাগে। এইটো এক্সিষ্টিং ড্ৰেইনটো ইম্প্ৰুভ কৰিব লাগে, এইটো নকৰে কিয়? এইটো এনেকৈ ড্ৰেইন খালি ঠাইত কোনোবাই যাব পাৰে নেকি? এই ব্যৱসায়ীবিলাকৰ কিয় হ'ব? পানীটো এই ড্ৰেইনটো খান্দি দিলে, খান্দি দিয়াৰ পিছত পানীটো জমা হৈ ৰাস্তালৈ আহিলে, তো এই ৰাস্তাটো কেনেকৈ মানুহ অহা যোৱা কৰিব? তেখেতে বাহিৰৰ মানুহজনে যে এই বস্তুটো বুজি পাইছে, আকৌ আপুনি উল্টাকৈ আমাক পাঠ পঢ়াবলৈ আহিছে। কি এইবিলাক ফ্ৰী আছেনে নাই? লেণ্ড নাই, কম্পেনচেশ্যন যিটো ঠাইত দিয়া আছে সেইটো ঠাইত কৰিছেনে নাই? এই গোটেই কম্পেনচেশ্যন একদম মই কালি যিমান দূৰলৈকে চাইছোঁ চবলৈকে কম্পেনচেশ্যন দি থোৱা আছে।